কিবা ক্ৰেছে হ'ব। তো আপোনালোকক এটা দেখাইছোঁ বিৰাট ধুনীয়া ভিউ। তো চাই এইটো আপোনাৰ লৈ ল'লোঁ অক্সিজেন আপোনাৰ টেংক। ছিকিম কালি আমি ৰাতি এইখন হোটেলতে থাকলোঁ, আপোনাৰ হোটেল ব্ৰিজ নেটছ। এইখন আপোনাৰ অসমৰে হোটেল হয়। আৰু দাদাই আপোনাৰ গোটেইখিনি কৰি দিছিল। এখেতে আপোনাৰ টুৰিষ্ট এজেণ্ট হয়, গতিকে এখনৰ কণ্টেক্ট নাম্বাৰ দি দিম। বহুত ভাল এজেণ্ট। আৰু এই ৰুমটো মাত্ৰ 1000 টকাতে আপোনাক দি দিছে আমাক। 5জন আমি আছিলোঁ। তো দাদা নেপালী ল'ৰা হয়, কিন্তু বহুত ভাল, একদম ভাল। আৰু দাদাৰ ঘৰ আপোনাৰ অসমতে। তো ঠিক আছে, এতিয়া টাইম হৈছে আপোনাৰ 10টা বাজিল। আগত ব্ৰেকফাষ্ট কৰি লওঁ, হোটেলতে চাহ তাহ খাই ল'লোঁ। তো বলক। তো আমি আছোঁ বৰ্তমান আপোনাৰ গেংটকত। আৰু গেংটক আপোনাৰ সাগৰ পৃষ্ঠৰ পৰা 5410 মিটাৰ ওখত। আৰু আজি আমি যাই আছোঁ আপোনাৰ লাচুং। লাচুং ইয়াৰ পৰা আপোনাৰ 127 কিলোমিটাৰ। 127 কিলোমিটাৰ হ'লেও আপোনাৰ টাইম লাগিব, কাৰণ যি গতিকে আপোনাৰ পাহাৰৰ জেগা, ৰাস্তাও সিমান ভাল নাপাম কিজানি। মোটামুটি ধৰক আপোনাৰ গধূলি 4-5টালৈকে আমি হয়তো হোটেল যাই পাম। হোটেল বুক কৰা আছে। কেনেকৈ হোটেল, কি কথা, গোটেইখিনি চাই আপোনালোকক কৈ আছোঁ। এইটো হৈছে আপোনাৰ টুৰিষ্ট। যদি আপোনালোকে ধৰক আপোনাৰ গাড়ী ভাড়া কৰি যদি লৈ যায়, তেতিয়াহ'লে ইয়াতে আপোনাৰ পইণ্ট নাথুলা যোৱাৰ কাৰণে। এইটো হৈছে নাথুলা পইণ্ট। ইয়াৰ পৰা আপোনাৰ নাথুলা যাব পাৰে, যিবিলাক আপোনাৰ পাৰ্মিশ্যন লোৱা থাকে। ইয়াত আপোনাৰ ইফালে নাথুলা ইয়াৰ পৰা আছে 53 কিলোমিটাৰ। তাৰপিছত মংগন আছে 86, লাচুং আছে 123 কিলোমিটাৰ। তো আমি যাম আজি লাচুং 123 কিলোমিটাৰ। মংগন হৈছে আপোনাৰ লাষ্ট পেট্ৰল পাম্প, গতিকে তাতে ফিউল আপ আমি কৰিম। তো বলক, টাইম হৈছে এতিয়া আপোনাৰ 11টা বাজিছে। আগত কিবা অলপ খাব ল'ব, খাই লৈ পেলাই আমি যাত্ৰাটো আৰম্ভ কৰিম। তো এটা আমি ইয়াতে ভিউ পইণ্ট পালোঁ। এই ভিউ পইণ্টটো চাওক। এতিয়া নৰখোঁ আৰু জাষ্ট এতিয়া আপোনাৰ চাই ল'লোঁ। কি ধুনীয়াকৈ একদম পানী লাহে লাহে আছে। এনে আপোনাৰ বহুত পাম আগত। তো আগত আমি ৰখিম, এতিয়া আমি আজি নৰখোঁ। আপোনালোকক এটা দেখাইছোঁ বিৰাট ধুনীয়া ভিউ। তো চাই লওক ভিউটো, একদম আল্টিমেট ভিউ। আপোনাৰ আপোনাৰ মোটামুটি 10 ডিগ্ৰী ৰ'দ দিছে, কিন্তু 10 ডিগ্ৰী একেলগে ঠাণ্ডা আছে। কিবা ক'বা? কেনে লাগছে? এই আমাৰ অসমীয়া, আমাৰ খাটি অসমীয়া। আমিও ল'ম গামোচা, তাতে বঢ়িয়াকৈ মই গাড়ীত থৈ দিছোঁ। আমাৰ খানা খোৱা হৈ গ'ল। ৰুটি খালোঁ, ৰুটি আলু ভাজি আৰু চাহ। আৰু আপোনাৰ 1 ঘণ্টা 2 ঘণ্টামান পিছত আমি এটা ব্ৰেক ল'ম কিবা এটা খোৱাৰ কাৰণে। তো বলক। এইটো আপোনাৰ লৈ ল'লোঁ অক্সিজেন আপোনাৰ টেংক। আৰু এইটোৰ দাম 700, 690, 700, 1 টকা কম, গতিকে 700 টকা। এইটো আমি ল'ম, যদি নালাগে তথাপি আমি লৈ চাম কেনে লাগে। ভিউটো চাওক, ইমান ধুনীয়া ভিউ, একদম গাছবিলাক কি ধুনীয়া লাগছে আপোনাৰ। আৰু একদম সৰু সৰু ৰাস্তা, আৰু দুফালে ধুনীয়া ধুনীয়া গাছ। চাওক না ভিউটো, মানে ৰখি আপোনাৰ চেল্ফি চালা, ৰাতি চেল্ফি পাতিলে লিখি দিব লাগে পইণ্টটো। বহুত ধুনীয়া প্লেচ। আৰু আমি বৰ্তমান আপোনাৰ পাহাৰত উঠি আছোঁ। এটা গাড়ী আপোনাৰ 2 নম্বৰ গিয়াৰত আছে। অলপ পাছত একোতো লাগি দিব লাগিব পাৰে। বৰ্তমান যাই আছে, ধুনীয়াকৈ যাই আছে, কোনো প্ৰব্লেম দিয়া নাই। এতিয়া আমি পুৰা পাহাৰৰ কাৰণে ক্লাইম্ব কৰি আছোঁ। ৰ'দটো আপোনাৰ মাজে মাজে দিয়ে, মাজে মাজে নেদে। মানে বতৰৰ আপুনি হিল এৰিয়াত ক'বই নোৱাৰে, বতৰৰ একো গমেই নাপাব। এতিয়া ৰ'দ, এতিয়া আপোনাৰ ৰ'দ নাই।
ওপৰত আপোনাৰ মেঘো দি আছে ৰাস্তাটো সৰু হয় আপোনাৰ কিন্তু গাড়ী কম ইয়াতে আপোনাৰ গাড়ী খুবেই কম আমি আপোনাৰ মাজে মাজে দুই এখন লগ পাই আছোঁ আমি বৰ্তমান আপোনাৰ পাহাৰৰ পৰা নামি আছোঁ পাহাৰত নামা মানে এটাই অৰ্থ যে নেক্সট আৰু এখন পাহাৰ আহি আছে যিখনত আমি ক্লাইম্ব কৰিব লাগিব নামতো ভাল লাগে বা উঠোতেও ভাল লাগে কিন্তু উঠোতে বাইকে অলপ কষ্ট পায় হোম গিয়াৰত ল' গিয়াৰ 1 2 এনেকৈ উঠিব লাগে নামাৰতো ধৰক কোনো কথাই নাই কিন্তু এটা আপোনাৰ কথা কিছুমানে কৰে যে নামতে আপোনাৰ গাড়ীৰ ইঞ্জিন অফ কৰি পেলাই নামে কিন্তু সেইটো বহুত ৰিস্ক হয় কাৰণ আপোনাৰ যদি আপোনাৰ ভাৱ নাকে যে মোৰ ইঞ্জিনটো অফ আছে সেনামতে যদি আপোনাক পাৱাৰ লগা হয় গাড়ী তেতিয়া আপোনাৰ দুৰ্ঘটনা হোৱাৰ চান্স থাকে গতিকে সদায় পাহাৰৰ পৰা নামলেও হওক কেতিয়াও অলপ তেল বাচৰ কাৰণে আপোনাৰ ইঞ্জিন অফ কৰিব নালাগে কাৰণ অলপ তেলৰ কাৰণে হয়তো আপোনাৰ গাড়ীৰ খৰচ বহুত বেছি হ'ব পাৰে সেইটো সদায় মনত ৰাখোঁ কাৰণ ছেফ ড্ৰাইভে আপোনাক সদায় ছেফ ড্ৰাইভ কৰিব লাগে ড্ৰাইভ জিংকিং আপুনি ছেফ কৰক ছেফ কৰি আপুনি ড্ৰাইভ কৰক মই বৰ্তমান আপোনাৰ গ্ল'ভছ পিন্ধা নাই খালি ইয়াতেদি আপোনাৰ ড্ৰাইভ কৰি আছোঁ মানে গ্ল'ভছটো পিন্ধিলে হাতটো বিষয় সেইকাৰণে বৰ্তমান পিন্ধা নাই অলপ পাছত পিন্ধিম অলপ ঠাণ্ডা লগাৰ লগে অলপ মই গ্ল'ভছটো পিন্ধি ল'ম কালি দিনটো গ্ল'ভছ পিন্ধিছোঁতো একদম হাত বিষে গৈছে এই আপোনাৰ আঙুলিৰ এইবিলাক পূৰা বিষ আপোনাৰ গতিকে অলপ পিছত মই গ্ল'ভছ পিন্ধি ল'ম যেতিয়া আপোনাৰ ঠাণ্ডা লাগি যায় এতিয়াও মোটামুটি আপোনাৰ টেম্পাৰেচাৰ মই অলপ আগতে চাওঁতে আপোনাৰ 8 ডিগ্ৰী দেখি আছিল কাৰণ সূৰ্যৰ পোহৰ একদম নাই মেঘ দি আছে হয়তো আপোনাৰ বৰষুণো হ'ব পাৰে যদি আপোনাৰ বৰষুণ হয় তেতিয়া আপোনাৰ আমি লাইভ স্ন'ফল চান্স বহুত আশা আছে লাইভ স্ন'ফল চান্স এনেতো বৰফ আছেই 0 পইণ্টৰ সদায় বৰফ থাকে বা গুৰুত্বপূৰ্ণ লগতো বৰফ আছে ৱাটাৰফল চাই লওক আগতে এইটো ৱাটাৰফল মানে ৰাস্তাৰ ওপৰতে গৈছিল এতিয়া এইটো কালভাৰ এনেকৈ বনাই দিছে তাৰে কাৰণে ৱাটাৰফল তলি দি আৰু এইফালে নিপজাৰক ট্ৰাকখন অভাৰটেক কৰি লওঁ কাৰণ ট্ৰাকখনে বহুত ডিষ্টাৰ্ব দি আছে কিছু আমি মোটামুটি আপোনাৰ 2 কিলোমিটাৰমান অফ ৰোড পালোঁ আৰু ফাইনেলি ভাল ৰাস্তা পালোঁ বৰ্তমান আৰু কিমান আগলৈ পাওঁ গম নাপাওঁ তো এই ৰাস্তাটো বনাইছে আপোনাৰ বিহাৰো আপোনাৰ লাডাখতো আপোনাৰ ৰাস্তা বনাইছে টাৱাঙতো বনাই আছে আৰু এতিয়াও বিহাৰৰ কাম কৰি আছে আৰু বিহাৰৰ যদি আপোনাৰ ৰাস্তাৰ কাম কৰে ৰাস্তাৰ বহুত ভাল হয় 3 বছৰমান পিছততো আপোনাৰ ৰাস্তা বঢ়িয়া হৈ যাব কাৰণ বিহাৰৰ ল'লে আপোনাৰ ৰাস্তা ভাল হ'বই তো চেলুট বিহাৰো বহুত ওখ আছে সেইকাৰণে আপোনাৰ ট্ৰাকখন উঠিব পৰা নাই মাজে মাজে উঠে আৰু ৰখি যায় ট্ৰাকখন ইফালে অফ ৰোড আপোনাৰ এই দেখিছোঁ না একদম পূৰা ৰাস্তা ভাল নহয় কেনে ৰাখি ৰাস্তা বঢ়িয়া আপোনাৰ অলপ অফ ৰোড আৰম্ভ হৈ গ'ল ৰাস্তাৰ কাম কৰি আছে বেছি নহয় অলপ মানে কিজানি অফ ৰোড আছে এইফালৰ পৰাতো ভালেই মোটামুটি অলপ অফ ৰোড পাইছিলোঁ আৰু এতিয়া আপোনাৰ নেক্সট এখন বেলেগ পাহাৰো আহিলোঁ কাৰণ সেইখন পাহাৰৰ এইখন পাহাৰৰ মাজত কানেকশ্যন কৰিছে ব্ৰিজখনে আপোনাৰ তলত কৃষ্ণা ৰিভাৰ বহুত ধুনীয়া লাগছে ভিউটো এইটো চাবচোন খতৰনাক টাৰ্ণ আছে খতৰনাক তো আমি আপোনাৰ মাত্ৰ 25 কিলোমিটাৰ আহিছোঁ কাৰণ পাহাৰত ৰাস্তাটো সৰু আৰু ওখ উঠিব লাগে এই নামিব লাগে গতিকে টাইম বহুত যায় টাইমো হৈ গৈছে আপোনাৰ 1:56 এতিয়া ভাতটো খাই লওঁ ৰাতিপুৱা 2টা ৰুটি আৰু চব্জি খাইছিলোঁ তো ভাতটো খাওঁ খাই পেলাই আমি যাম আগলৈ তো ভাতটো খাই লওঁ তাৰপিছত আপোনাৰ ডাইৰেক্ট মটৰটো লগ কৰি আছোঁ
তো আমি ভাত খাওয়াতে বসছোঁ আপোনাৰ আৰু ভেজ থালি পাপৰ দিছে এখন ৰুটি দুখন ভাত চব্জি দালি এই কি বুটৰ দালিৰ চব্জি হ'ব ইফালে চয়াবিনৰ চব্জি ভোক লাগছে না Tamam, tamam. অকণমান ভোক লাগছে না Kung nalgibo. অঁ সি কয় ধচি ষ্টাৰ্ট হৈ গ'ল কেনে লাগিছে খাই খোৱা দিছে না চলব পাৰি সিমান এটা হোৱা নাই তো আমাৰ ভাত খোৱা হৈ গ'ল ভাত খাই বহুত ভাল লাগিল ভেজ থালি লৈছিলোঁ দেখছিতো আপোনালোকে আৰু ভেজ থালি আপোনাৰ পাৰ থালি আপোনাৰ আছিল 200 টকা ভেজ হ'লেও আপোনাৰ খাই বহুত ভাল লাগছে কাৰণ গোটেইখিনি আইটেম ভাল হৈছে এটা আপোনাৰ ইয়াৰ পৰা মংগন আছে 18 কিলোমিটাৰৰ আশে পাশে আছে এইটো হৈছে আপোনাৰ নৰ্থ ছিকিমৰ লাষ্ট পেট্ৰল পাম্প তাতে ফিউল আপ কৰি ল'ব লাগিব আৰু লগত হয়তো মোৰ যিহেতু টেংক ৰেঞ্জ কম আৰু ইফালে টেংকিত তেলো কমকৈ ধৰে হয়তো মই 5 লিটাৰমান এটা জেৰিকেনত তেল এক্সট্ৰা ল'ব লাগিব আৰু কাৰণ গৰু ৰংবাৰ কৰিব আছে য়াংথাং আছে আৰু ৰাস্তা বেয়াই পালোঁ নেকি নাই অলপমান বেয়া ৰ'ব অলপ তো আমি আহি মংগন পালোঁ এইটো লাষ্ট পেট্ৰল পাম্প এতে পেট্ৰলৰ প্ৰাইচ আছে আপোনাৰ 98.5 আৰু আমি আগত আৰু পেট্ৰল নাপাম এতে আমি এক্সট্ৰাকৈ জেৰিকেনতো নিব লাগিব মোৰ বাইকৰ কাৰণে বাকী অহাটো তেনেকৈ ভাল গতিকে 5 লিটাৰমান এক্সট্ৰাকৈ লৈ ল'ম তো তেলটো আগে ভৰাই ল'ম তাৰপিছত ডাইৰেক্ট মটৰৰ লগত লগ কৰি আছোঁ আমাৰ লগত হৃদয় আপাচি 180 ফুল পুৰা একদম আৰু ৰাইডাৰ লগাইছি আকৌ এনে নহ'লে কাম কৰি আছে আপোনাৰ বোধহয় গাছ পচিল নাই কিবা পচিল হয় নাই নাই আপোনাৰ জেচিবিটি গাছডাল মানে ভাঙি পেলাইছে তো ইফালে বোধহয় লেণ্ডশ্লাইড হৈছে আপোনাৰ দেখছি না এইবিলাক লেণ্ডশ্লাইড পাহাৰত এই বৰ ৰিক্স লেণ্ডশ্লাইড বাকী ৰ'দটো নাই আৰু লগালগ ঠাণ্ডা লাগি গ'ল মানে ৰ'দটো আহিলে আপোনাৰ গৰম লাগে ৰ'দটো নহ'লে আপোনাৰ আৰু পূৰা ঠাণ্ডা লাগি যায় এই আমাৰ সন্মুখত আপোনাৰ কংকন ভিটু আৰু ইফালে ধ্ৰুৱ ৰণীপ তো কেনে এখন হৈছে আপোনাৰ আইৰণ ব্ৰিজ ফাৰ্ষ্ট আইৰণ ব্ৰিজত মানে আহিলোঁ আপোনাৰ CBRদি ফাৰ্ষ্ট আইৰণ ব্ৰিজ টাউনতো আইৰণ ব্ৰিজ পাইছিলোঁ কিন্তু আপোনাৰ তেতিয়াতো I-20 লৈ গৈছিলোঁ আৰু এইবাৰ ফাৰ্ষ্ট আইৰণ ব্ৰিজৰ ওপৰত CBR লৈ ল'লোঁ আগতেও ইফালে আহিছিলোঁ তেতিয়া আপোনাৰ ধৰক গাড়ী দিছিলোঁ মানে 4 চকীয়া ভাড়া দিছিলোঁ আইৰণ ব্ৰিজৰ চাউণ্ডটোৱে ভাল লাগে আৰু আইৰণ ব্ৰিজবিলাক আপোনাৰ আৰ্মি বনায় এতিয়া আপোনাৰ ৰ'দটো দিছে সেইকাৰণে আপোনাৰ অলপ গৰম লগা হৈছে মানে ক'ৰবাত ৰখি দিলে গৰম লাগে নিপ কেনা তো আপোনাৰ এই বলেৰোখনত পাথৰটো বৰ বেয়াকৈ ফাঁচি গৈছে একদম এটা এইটো এটা ডাঙৰ পাথৰ আছিল এইটোতো তলত সুৰকি গৈছে বোধহয় তলে পালে আপোনাৰ কিবা ক্ৰেছে হ'ব এইফালে চাওক জাগা একদম কম বাপৰে কিবাকৈ আহিছে এই চাওক জাগাই নাই এলটো কথাতে সৰু গাড়ী আহি যায় আপোনালোকৰ এটা বস্তু চাই লওক এইটো কিমান ডাঙৰ নিজৰা একদম তাৰে পৰা পানী দিছি আৰু আহিছে আপোনাৰ তাত কি মজা আছে কেনে আছি চাই ফেলে হৃদয় ভিউটো কেনে আছি ভিউটো ভালে লাগিছে ধুনীয়া ভিউটো Kena mozar. এনে ভিডিও আছি ভিডিওটা মানে ভিডিও করছি কথা করছি Tu quality kena?
তো আজি আমি থাকিম লাচুং আৰু লাচুঙৰ এইটো আমাৰ হোটেল বিছনা কেইখন আছে বিছনা তিনিখন এই দুখন আপোনাৰ ডাঙৰ বিছনা ডাবল বেড আৰু এখন সিঙ্গুল খান মোর চিংগুলত তুই থাকবি নেকি ইয়া মানুহৰ চিংগুলটো মো বে সিঙ্গুল ম্যান তুই মানুহ মালিশ দিবা লাগব না ও ভাই এই ৰুমটোত পাৰ হেড আপোনাৰ 1000 টাকা পাৰ হেড আরে আপোনাৰ 1000 কে এই ৰুমটোত পৰিব একজনৰ 1000 আমাৰ টোটাল 5000 টাকা এতে আপোনাৰ ব্ৰেকফাষ্ট আছে লাঞ্চ আছে আৰু ডিনাৰ আছে